শিৱৰাতি বুলিলেই শিৱসাগৰৰ শিৱদৌলৰ কথাই সকলোৱে জানে, কাৰণ এইটো কাৰণেই শিৱৰাতিৰ দিনকেইটাত শিৱসাগৰ শিৱদৌল অতি বিশেষ হৈ পৰে। আৰু আজিৰ পৰা যিহেতু 4 দিনীয়াকৈ শিৱৰাতি উদযাপন কৰিবলৈ লোৱা হৈছে আৰু শিৱসাগৰত বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাহাৰ লাহে লাহে এতিয়া হ'ব। আৰু বৰ্তমান মই এই পৰিৱেশ দেখাইছোঁ, যিহেতু শিৱৰাত্ৰি প্ৰতি বছৰে অতি সুন্দৰকৈ উলহ মালহেৰে পালন কৰা হয়। মহাদেৱ শিৱক উপাসনা কৰা হয়, আৰাধনা কৰা হয়। আৰু বহুতৰে মতে, কিছুসংখ্যক যোগীৰ মতে শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি, যি বিষ হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহাশিৱৰাত্ৰিৰ কথাও উল্লেখ আছে। আৰু এনেধৰণৰ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰে। তথাপিও কিন্তু এই শিৱৰাত্ৰিৰ দিনকেইটা আমি বিশেষকৈ শিৱৰাত্ৰি হিচাপে 4 দিনকৈ শিৱসাগৰৰ শিৱদৌলত সুন্দৰকৈ উদযাপন কৰা পৰিলক্ষিত হয়। আৰু এই শিৱদৌলৰ বৰ্তমান সময়ত দেখিছোঁ ৱালসমূহত, দৌলটোৰ ৱালসমূহত কিছু এই ধৰণে প্ৰস্তুত কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল, যিসমূহ ভগৱানৰ ৰূপত খোদিত কৰা হৈছিল, এইবোৰ আজিও জিলিকি আছে। আৰু বৰ্তমান সময়ত আমি এই শিৱৰাত্ৰিৰ দিনটোত আপোনালোকক আমি শিৱসাগৰৰ শিৱদৌলৰ কিছু প্ৰতিচ্ছবি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান সময়ত লাহে লাহে ইয়াৰ প্ৰান্তত বিভিন্ন ধৰণৰ মেলা বহাৰো আয়োজন হৈছে। মেলা আজিৰ পৰা বহিব। আৰু বিশেষকৈ শিৱৰাত্ৰি বুলি ক'লেই শিৱসাগৰ শিৱদৌল অতি বিশেষ হৈ পৰে। আহোম যুগৰ আহোম স্বৰ্গদেউসকলে প্ৰস্তুত নিৰ্মাণ কৰি থৈ যোৱা এই শিৱদৌলৰ বিশেষ ঐতিহ্য আছে। আৰু ইয়াত যিসমূহ অতি সুন্দৰ পাৰ দেখিবলৈ পোৱা যায়, যিসমূহ বহুত বেছিয়ে ধুনীয়া, আৰু এই পাৰসমূহেও দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়। তাৰ সমান্তৰালভাৱে শিৱদৌলত প্ৰতিটো দিনতেই অগণন ভক্তৰ সমাহাৰ হয়েই, কিন্তু এই শিৱৰাত্ৰি বুলি কোৱাৰ লগে লগে ইয়াতকৈও অধিক ভক্তৰ সমাহাৰ হ'ব। 4 দিন ধৰি শিৱসাগৰত শিৱদৌলত শিৱৰাত্ৰি উদযাপন কৰা হ'ব। শিৱসাগৰ শিৱদৌলৰ কিনাৰতে আছে শিৱসাগৰ পুখুৰী, তাৰ কিনাৰতে যিমানসমূহ মেলা বহিব। আৰু এই মেলাসমূহত বিভিন্ন প্ৰান্তৰ লোক আহিব, হিন্দু, মুছলিম ইত্যাদিকৈ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে মেলাত অংশগ্ৰহণ কৰি তেওঁলোকে বস্তুসমূহ ক্ৰয় বিক্ৰয় কৰিব। এইদৰে অতি সুন্দৰকৈ জাতি বৰ্ণ নিৰ্বিশেষে, যদিও শিৱৰাত্ৰি হৈছে কিন্তু জাতি বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ মেলাত অংশগ্ৰহণ কৰিব বা মেলাৰ পৰা বস্তু ক্ৰয় বিক্ৰয় কৰিব। এইদৰে কিন্তু সেই অতীতৰ পৰা যিধৰণে শিৱৰাত্ৰি উদযাপন কৰি অহা হৈছে, তাত কিন্তু বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ এই মেলাসমূহত অংশগ্ৰহণ কৰে বা ইয়াৰ দোকানসমূহত, বিপণীসমূহত তেওঁলোকে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ পৰিলক্ষিত হয়। আমি বৰ্তমান এই পৰিৱেশ দেখাইছোঁ। আৰু কিছু সময়ৰ পাছৰ পৰাই শিৱসাগৰত শিৱৰাত্ৰি অতি সুন্দৰকৈ উদযাপন কৰা হ'ব। অসমৰ বিশ্বৰ ভিন্ন প্ৰান্তত যিদৰে শিৱৰাত্ৰি উদযাপন কৰা হ'ব, তাৰ সমান্তৰালভাৱে শিৱসাগৰ শিৱদৌলো কিন্তু অন্যতম। আৰু শিৱদৌলৰ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিছোঁ।